চাওঁ কাৰ কিমান দম দেই। কৈ থৈছোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত লগ পাম। অ'কে, চাই লওঁ ইউনুছ তামুলীৰ কিমান দম আছে। ইউনুছ তামুলীৰ বেছি দম আছে না অসমীয়া জাতীয় সংগঠনবিলাকৰ বেছি দম আছে? আৰু এই খেলাখন 8 তাৰিখে হ'ব। আৰু 8 তাৰিখে এই ইউনুছ তামুলীয়ে চেলেঞ্জ কৰিছে দিনৰ 10 বজাত নগৰ পৰা মিয়া শ্ৰমিক আনিব কাম কৰাৰ কাৰণে। আৰু সেই মিয়া শ্ৰমিকক কেনেকৈ খেদে অসমীয়া জাতীয় সংগঠনবিলাকে, সেইটো মানে ইউনুছ তামুলীয়ে চেলেঞ্জ কৰিছে, কেনেকৈ খেদে চাই লওঁ। তো মই অনুৰোধ জনাইছোঁ অসমীয়া জাতীয় সংগঠনবিলাকক, মই অনুৰোধ জনাইছোঁ যিমান সংগঠন আছে সকলোকে অনুৰোধ জনাইছোঁ, আৰু এই ইউনুছ তামুলীৰ চেলেঞ্জটো একচেপ্ট কৰিব লাগে। আৰু 8 তাৰিখে খেলা হবে। আৰু ইউনুছ তামুলীৰ পিছফালে কিমান দম আছে সেই দম 8 তাৰিখে দেখা যাব। ই এটা গৰুৰ এটা চিণ্ডিকেট মাফিয়া, গৰুৰ দালাল। এই চিণ্ডিকেট মাফিয়া এটাৰ কিমান শক্তি কিমান দম আমি সেই 9 তাৰিখ বা 8 তাৰিখে দেখা পাম, কিমান দম আছে। যদি সঁচাকৈ যদি তোৰ দম আছে তেতিয়াহ'লে সেই মিয়াসকলৰ আগফালে থাকিবি, আগফালে মিয়াসকলৰ পৰা কিন্তু আগত ঠেলি দি কিনে মিয়াসকলক লুকাই নাথাকিবি। নহ'লে আৰু মানে ফালা বাঁহৰ যিটো কোব, সেই কোবটো ইউনুছ তামুলীৰ পিঠিত পৰিব আৰু মিয়াসকলৰ পিঠিত পৰিব। আমিও আছোঁ অসমীয়া মানে জাতীয় সংগঠনবিলাকৰ লগত আমিও আছোঁ। ময়ো এজন মুছলমান হয় আৰু গৰীয়া মুছলমান, আৰু ময়ো আছোঁ অসমীয়া জাতীয় সংগঠনবিলাকৰ লগত। আমি সহযোগ কৰিম। তো এইবাৰ খেলা হবে 8 তাৰিখে, আৰু শিৱসাগৰত জিমনি গাঁৱত আমি যাম, সকলোৱে যাম। আৰু চাই ল'ম ইউনুছ তামুলীৰ কিমান দম আছে। তই এই ইউনুছ তামুলী কুকুৰ, এই কুকুৰটো এই মিয়াসকলক উচতনি দিছোঁতো, গতিকে এই ইউনুছ তামুলীৰ লগত আমি নাই। ইউনুছ তামুলীক দমন কৰাৰ কাৰণে আমি সদায় এই জাতীয় সংগঠনবিলাকৰ লগত আছোঁ, অসমীয়া জাতীয় সংগঠনবিলাকৰ লগত। এই ইউনুছ তামুলীক দমন কৰিব লাগিব, কাৰণ নহ'লে মিয়াসকলৰ উৎপাত বহুত বেছি হৈ যাব। আৰু ইমানে উৎপাত বেছি হৈ যাব তাৰমানে অসমত মানে থাকিব নোৱাৰা কৰিব। আজি যদি হিমন্ত বিশ্ব শৰ্মা যদি অসমৰ যদি মুখ্যমন্ত্ৰী নাথাকিলে হয়, তেতিয়াহ'লে যে কিমানখিনি কৰিলে হয়। তথাপিতো কিমান সাহস এই মিয়াসকলৰ, কিমান সাহস। আৰু যদি কেনেবাকৈ যদি হিমন্ত বিশ্ব শৰ্মা যদি আমাৰ অসমৰ পৰা মুখ্যমন্ত্ৰীৰ পদটো গুচি যায়, তেতিয়াহ'লে আমি অসমত থাকিব নালাগে, আমি গুচি যাব লাগিব বাহিৰত, অসমৰ পৰা বাহিৰত গুচি যাব লাগিব। আৰু একদিন যে আমাৰ হিমন্ত বিশ্ব শৰ্মা কৈছিল দিছপুৰখন মিয়াই দখল ধৰিব, আৰু এইটো ৰাইট কথা। আৰু দিছপুৰখন মিয়াই দখল ধৰিব। আৰু এনেকুৱা এই মিয়াক লাই দিয়া এই ইউনুছ তামুলী, এইবিলাক এনেকুৱা মানুহক দমন কৰিব লাগিব। গতিকে মই গৰীয়া এজন মুছলমান হয়, মই আছোঁ আপোনালোকৰ লগত। আৰু কিমান কেইজন আছে সকলোৱে আহক। 8 তাৰিখে খেলা হবে 10টা বজাত শিৱসাগৰত খেলা হবে। আৰু ইউনুছ তামুলীৰ কিমান দম আছে একবাৰ চাই ল'ম। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি, যাতে এই ইউনুছ তামুলী কুকুৰটো যাতে এই ভিডিঅ'টো পায়। ইয়াৰ লাজ হোৱা নাই। সেইদিনা আজি কেইদিনমান আগত ই জেলৰ পৰা ওলাই আহিল, আৰু যদি কেনেবাকৈ যদি জেলত সোমাব লাগে এই কুকুৰে, এই কোনো জীৱনত ই জেলৰ পৰা ওলাই আহিব নোৱাৰিব। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি, যাতে সকলো অসমীয়া মানুহ যাতে এই ভিডিঅ'টো পায়। এই মানে মিয়াক ৰক্ষণাবেক্ষণ দিয়া ইউনুছ তামুলীক দমন কৰিব লাগিব 8 তাৰিখে। সি চেলেঞ্জ কৰিছেতো, সি অসমীয়াৰ লগত চেলেঞ্জ কৰিছে। সি অসমীয়াক চিনি পোৱা নাই, সি অসমীয়াৰ লগত চেলেঞ্জ কৰিছে। তো সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে আহক শিৱসাগৰলৈ। ইয়াৰ কিমান দম আছে পিছফালে, সেই দমটো একবাৰ চাই ল'ম। তো আজিৰ কাৰণে ভিডিঅ'টো এৰিলোঁ। বাকীখিনি আপোনালোকে ৰাইজে ক'ব, মই এইখিনি ক'লোঁ, কৈ কিনে ভিডিঅ'টো এৰিলোঁ। তো জয় হিন্দ, জয় অসম, জয় জুবিন দা।